মই ঈশ্বৰৰ নামত শপত খাই কওঁ যে মই যি মন যায় তাকে কৰিম। মই কৰা কামৰ বিৰুদ্ধে কোনেও মাত মাতিব নোৱাৰিব। মই কৰা দুৰ্নীতিৰ বিৰুদ্ধে কোনেও বিচাৰ কৰিব নোৱাৰিব। মোৰ যি মনলৈ আহে মই তাকে কৰিম। এইখন বিধানসভাক মই মোৰ পৈতৃক সম্পত্তিৰ দৰে ব্যৱহাৰ কৰিম। ইয়াত কাৰো মাত মতাৰ অধিকাৰ নাথাকিব। এনেকুৱা হোৱা উচিত নেকি বৰ্তমানৰ শপত গ্ৰহণ? এইকাৰণে কৈছো, এই যে বিশ্বজিৎ দৈমাৰী প্ৰাক্তন অধ্যক্ষ, যাক মন্ত্ৰিত্ব দিয়া হ'ল, তেখেতে যে শপত গ্ৰহণ ললে আৰু তেওঁৰ বিৰুদ্ধে যে অতবৰ দুৰ্নীতি অভিযোগ অনিয়ম উত্থাপন হ'ল, আমি ভাবিছিলো ইয়াৰ বিৰুদ্ধে তদন্ত হ'ব আৰু বিশ্বজিৎ দৈমাৰীয়ে জনতাৰ ৰাজহ অন্যায়ভাৱে ব্যয় কৰাৰ দোষত কাৰাগাৰলৈ যাব। কিন্তু কাৰাগাৰ নহয়, তেওঁ গ'ল মন্ত্ৰীসভালৈ, মন্ত্ৰীসভাত স্থান পালে। গতিকে ইয়াৰ পিছত আমি কাৰ ওপৰত বিশ্বাস স্থাপন কৰিম, কাৰ মুখলৈ ন্যায়ৰ বাবে বাট চাম, এই মুহূৰ্তত এইটো আটাইতকৈ ডাঙৰ প্ৰশ্ন। এইকাৰণে কৈছো, বিগত সময়ত বিধানসভাত যি 1000 কোটি টকাৰ কেলেংকাৰী হোৱা বুলি তথ্য সহকাৰে বাতৰি প্ৰচাৰ হৈছিল, সেই বাতৰিত তিলমানো গুৰুত্ব দিয়া নহল আৰু বিশ্বজিৎ দৈমাৰীক পুৰস্কাৰ হিচাপে দিয়া হ'ল কেবিনেট মন্ত্ৰিত্ব। সেইকাৰণে ভাবিছো, এই যে শপত লয়, এই শপতবোৰ কেৱল জনতাক দেখুৱাবৰ কাৰণে লয় নেকি? এই শপতবোৰৰ মান মৰ্যাদা ৰাখেনে জনপ্ৰতিনিধিসকলে? সঁচাকৈ এওঁলোকে যে সংবিধানৰ নামত শপত খায়, ঈশ্বৰৰ নামত শপত খায়, ঈশ্বৰক বিশ্বাস ৰাখি এই কামবোৰ তেওঁলোকে কৰেনে? অকল বিশ্বজিৎ দৈমাৰীয়ে নহয়, মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ বিৰুদ্ধেও একাধিক অভিযোগ উত্থাপন হৈছিল। তেওঁৰ বিৰুদ্ধেও জল জীৱন মিছনৰ ব্যাপক কেলেংকাৰী, ব্যাপক দুৰ্নীতিৰ বাতৰি প্ৰকাশ হৈছিল তথ্য সহকাৰে। আনকি বৰ্তমান বিজেপিত থকা বিজেপিৰ বিধায়ক, সেই সময়ৰ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই CBI তদন্ত লাগে বুলি প্ৰতিবাদ কৰিছিল, সংবাদমেল আয়োজন কৰিছিল। বাকী গীৰ্গাৰ কথা নকলোৱে। তাৰ পিছতো পুনৰ মন্ত্ৰিত্ব। এই কথাবোৰ এইকাৰণে মনলৈ আহিছে, এওঁলোকে আচলতে সংবিধান ঈশ্বৰৰ নামত শপত খাই কৰা কামবোৰ এয়াই নেকি? আৰু শপত লোৱাৰ মাজতে এটা বাক্য আছে, আৰু মই ভয় বা পক্ষপাত, অনুৰাগ বা বিদ্বেষ নোহোৱাকৈ সংবিধান আৰু আইন অনুসাৰে সকলো শ্ৰেণীৰ লোকৰ প্ৰতি ন্যায় আচৰণ কৰিম। সংবিধান অনুসৰি সকলো শ্ৰেণীৰ প্ৰতি ন্যায় আচৰণ কৰিম। এই সকলো শ্ৰেণীৰ মাজত এটা বিশেষ শ্ৰেণী নাই নেকি? কাৰণ বিগত সময়ত বিশেষ সম্প্ৰদায় বুলিয়ে কওক বা মিয়া বুলিয়ে কওক, তেওঁলোকক বিভিন্ন ধৰণে তুচ্ছ তাচ্ছিল্য কৰা হৈছে। গতিকে এই কথাবোৰ স্পষ্ট হ'ব লাগে। আমি বাৰে বাৰে কৈছো, বৈধ অবৈধৰ প্ৰতিহে আমি সচেতন, বৈধ অবৈধৰ প্ৰতিহে আমাৰ মত পাৰ্থক্য আছে। কাৰণ কোনো এগৰাকী অবৈধ লোকক ভাৰতবৰ্ষক নাগৰিকত্ব পোৱাটো আমি সমৰ্থন নকৰো। তেওঁ যিয়েই নহওক, এই স্থিতি আগতেও আছিল, অনাগত সময়তো থাকিব। কিন্তু বৈধ ভাৰতীয় লোকসকলৰ মাজত বিভাজনৰ ৰাজনীতি কৰি সাধাৰণ জনতাৰ মাজত সাম্প্ৰদায়িক চিন্তা বিয়পাই দিয়া কোনো চিন্তাক আমি কোনো কাৰণত সমৰ্থন কৰিব নোৱাৰো, সমৰ্থন নকৰো, এয়া স্পষ্ট কথা। সেয়ে কৈছো, এখেতসকলে যে শপত গ্ৰহণ কৰিছে, এই শপত গ্ৰহণ প্ৰকৃতাৰ্থত শপত গ্ৰহণ হয়নে, এই কথাবোৰ নতুনকৈ চিন্তা কৰিবলগীয়া হ'ল। কাৰণ যদি তেওঁলোকে শপত লোৱা মতে কাম কাজ নকৰে, তেতিয়াহ'লে শপত লোৱাৰ বাক্যবোৰ সলনি কৰিব লাগে। চিধা কথা, তেওঁলোকৰ চৰকাৰ, তেওঁলোকে কৰিব পাৰে। তাৰ ঠাইত তেওঁলোকে নিজৰ ইচ্ছামতে শব্দবোৰ ভৰাই দিলে হ'ল, বাক্যবোৰ ভৰাই দিলে হ'ল। গতিকে ঈশ্বৰৰ নামত মিছা কথা কোৱাটো আমি নিবিচাৰো, ঈশ্বৰৰ নামত শপত খাই এই ধৰণৰ কাম কৰাটো আমি নিবিচাৰো। বিশেষকৈ বিশ্বজিৎ দৈমাৰীৰ বিৰুদ্ধে বিগত সময়ত যিমানবোৰ দুৰ্নীতি আৰু কেলেংকাৰীৰ তথ্য পোহৰলৈ আহিছিল, তাৰ পিছত তেওঁৰ বিৰুদ্ধে তদন্ত ঘোষণা নকৰাকৈ তেওঁক কিয় কেবিনেট মন্ত্ৰী দিয়া হ'ল, এই প্ৰশ্ন থাকিব। আৰু যদি গোটেই বিষয়বোৰ মিছা, তেতিয়াহ'লে বিশ্বজিৎ দৈমাৰীৰ বিৰুদ্ধে এই ধৰণৰ মিছা বাতৰি প্ৰকাশ কৰা, প্ৰচাৰ কৰা কাকতসমূহৰ সম্পাদকসমূহক গ্ৰেপ্তাৰ কৰক, চিধা কথা। আনহাতে এই শপতত আৰু এটা বাক্য আছে, এই যে পক্ষপাত, অনুৰাগ, এইবিলাক নোহোৱাকৈ তেওঁলোকে ন্যায়িক আচৰণ কৰিব। যদি সঁচাকৈ পক্ষপাত নাই, তেতিয়াহ'লে বিগত কাৰ্যকালত কেনেকৈ, কিয় প্ৰাক্তন অধ্যক্ষ বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াই তেওঁৰ চিনাকি সকলক বেআইনীভাৱে বেকাকৈ নিযুক্তি প্ৰদান কৰিছিল, যাক পৰৱৰ্তী সময়ত ৰঞ্জিত দাস, বৰ্তমানৰ অধ্যক্ষ, তেওঁ চাটাই কৰিলে। এই কথাবোৰতো লাগিব, ইয়াৰ বিচাৰ হ'ব লাগিব, কোনে কেনেকৈ তেওঁলোকক নিযুক্তি দিছিল, এই কথাবোৰ পোহৰলৈ আহিব লাগিব। আৰু সেই সকলোবোৰ গাপ দি ৰাখি তেওঁ মন্ত্ৰী। আৰে আমি এতিয়া কি ক'ম, কাক বিশ্বাস কৰিম? আপোনালোকেতো শূন্য সহনশীলতাৰ কথা কয়, আপোনালোকেতো কৈছিল না খাওঁগা না খানে দুংগা।
যদি এনেকৈ দুৰ্নীতিৰ বকাত লুতুৰি পুতুৰি হোৱা লোকসকলেই মন্ত্ৰিত্ব পায়, তেতিয়াহ'লে অসমৰ সাধাৰণ জনতাক ন্যায় কোনে দিব? সেয়ে কৈছো, প্ৰিয় দৰ্শক, কথাবোৰ নিজস্ব ধৰণেৰে ভাবিবলৈ আৰম্ভ কৰক, আনৰ শ্ৰুতলিপিত চলিবলৈ এৰক, কাৰণ বৰ ভাল দিনত আমি নাই। কথাবোৰ মনত ৰাখিব। ধন্যবাদ। জয় অসম।